বন্ধুসকল নমস্কাৰ। এই সময়ত প্ৰতিজন NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা অতি ডাঙৰ সুখবৰ জনাবলৈ যত্ন কৰিম যে তেওঁলোকৰ পেঞ্চন NPSৰ অধীনত নিশ্চিত কৰা হৈছে। আৰু এই গুৰুত্বপূৰ্ণ সুখবৰটো পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এখন চাৰ্কুলাৰ যোগে প্ৰকাশ কৰিছিলে আৰু ইতিমধ্যে আমি ইয়াৰ ওপৰত এটা ভিডিঅ' কালি প্ৰকাশ কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম যে শেহতীয়াকৈ পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে যি তিনিটা আঁচনি গ্ৰহণ কৰিছে কৰ্মচাৰীসকলৰ পেঞ্চনৰ বাবে আৰু 85 বছৰ বয়সলৈকে যি পেঞ্চন পাব বুলি তেওঁলোকে চাৰ্কুলাৰখনৰ যোগে অৱগত কৰিছিলে, সেই আঁচনিকেইটাৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। হয়তো অকণমান সময় ল'ব পাৰে, কিন্তু আপোনালোকে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সময়কণ দিব বুলি আশা কৰিলোঁ আৰু সহযোগিতা কৰিব। প্ৰথমতে আপোনালোকক জনাবলৈ যত্ন কৰিম যে যদি আপুনি কোনটো স্কিম বেছি লাভজনক বুলি সৰলকৈ বুজিবলৈ বিচাৰে, তেন্তে ই আপোনাৰ প্ৰয়োজন, ৰিস্ক লোৱাৰ মানসিকতা আৰু অৱসৰৰ পাছত কিমান স্থিৰ আয় বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ আজিৰ তাৰিখত NPSৰ অধীনৰ এজন চৰকাৰী কৰ্মচাৰীয়ে কোনটো আঁচনি তেওঁ ল'ম বুলি যদি ডিচাইড কৰিবলৈ যায়, তেন্তে এইটো সম্পূৰ্ণ তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিব বুলি কৈছে। তেওঁৰ ইন ফিউচাৰ বা অনাগত 20-25 বছৰত তেওঁৰ প্ৰয়োজন, ৰিস্ক লোৱাৰ মানসিকতা আৰু অৱসৰৰ পাছত ৰিটায়াৰমেণ্টৰ পাছত তেওঁ কিমান আয় বিচাৰে, সেই সকলোখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে তেওঁ যিকেইটা স্কিম ইতিমধ্যে পেঞ্চন ফাণ্ড আৰু এণ্ড ৰেগুলেটৰী অথৰিটিয়ে প্ৰকাশ কৰিছিলে সেইকেইটাৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰথম যিটো আছিলে তেওঁলোকৰ আঁচনি সেইটো হ'ল এনুইটি প্লান। এই এনুইটি প্লানটো হ'ল স্থিৰ আৰু সুৰক্ষিত, প্ৰতিমাহে নিশ্চিত টকা পোৱা যায়, বজাৰ উঠা নমাৰ কোনো প্ৰভাৱ নাথাকে, ৰিস্ক কম কিন্তু ৰিটাৰ্ণ সাধাৰণতে কম, 6.5%ৰ পৰা 6.5% অৰ্থাৎ 6%ৰ পৰা 6.5%ৰ ভিতৰত হ'ব বুলি উল্লেখ কৰা হৈছে। ইনফ্লেশ্যন বাঢ়িলে টকাৰ আচল মূল্য কমি যাব পাৰে। বহু ক্ষেত্ৰত মৃত্যুৰ পিছত কৰ্পাছ শেষ হৈ যাব পাৰে ৰিটাৰ্ণ অফ প্ৰিমিয়াম অপশ্যন নাথাকিলে। কাৰ বাবে ভাল হ'ব এই এনুইটি প্লানটো? যিসকলে নিশ্চিত আৰু ফিক্স পেঞ্চন বিচাৰে, ৰিস্ক ল'বলৈ যিসকলে নিবিচাৰে, ছিনিয়ৰ চিটিজেনৰ বাবে অধিক উপযোগী। অৰ্থাৎ যিসকলৰ ধৰি লওক চাকৰি বহুত বেছি বছৰ নাই, তেওঁলোকৰ 10 বছৰ, 12 বছৰ, 8 বছৰ তেনেকুৱা আছে, তেওঁলোকৰ কাৰণে এই স্কিমটো বেছি উপযোগী বুলি কৈছে, কাৰণ এই স্কিমটো হ'ল এটা স্থিৰ আৰু সুৰক্ষিত স্কিম। দ্বিতীয়টো হ'ল SUR ছিষ্টেমেটিক ইউনিট ৰিডিমশ্যন। এই 2 নম্বৰ স্কিমটো হ'ল দীঘলীয়া সময়ত অধিক লাভৰ সম্ভাৱনা। টকা মাৰ্কেটত ইনভেষ্ট হৈ থাকিব, NAV বাঢ়িলে মাহিলী পে আউটো বাঢ়িব, লং টাৰ্ম এনুইটিতকৈ অধিক ৰিটাৰ্ণ পাব পাৰে, কিন্তু মাৰ্কেট ডাউন হ'লে পে আউট কমিব পাৰে। এই আঁচনিখন কাৰ বাবে ভাল হ'ব? যিসকলে কিছু ৰিস্ক ল'বলৈ বিচাৰে, ৰিটায়াৰমেণ্টৰ পাছতো তেওঁলোকৰ যিটো কেপিটেল সেইটো গ্ৰ'থ বিচাৰে, আৰু যিসকলে মুদ্ৰাস্ফীতিৰ সৈতে বিট কৰিবলৈ বিচাৰে, ইনফ্লেশ্যনৰ সৈতে বিট কৰিবলৈ বিচাৰে, তেওঁলোকৰ বাবে এই আঁচনিখন উপযুক্ত বুলি কোৱা হৈছে। 3 নম্বৰটো হ'ল SPR ছিষ্টেমেটিক পে আউট ৰেট বেলেঞ্চ অপশ্যন। বয়স বঢ়াৰ লগে লগে পে আউট বাঢ়ে, বাকী কৰ্পাছ ইনভেষ্টেড হৈ থাকে। গ্ৰ'থ আৰু ৰেগুলাৰ ইনকম দুয়োটাৰ বেলেঞ্চ দিব এই আঁচনিখনে, কিন্তু মাৰ্কেটৰ পাৰফৰ্মেঞ্চৰ ওপৰতেই ইও নিৰ্ভৰশীল। বন্ধুসকল নিশ্চয়কৈ গম পাইছে এই আঁচনিখন কাৰ বাবে ভাল হ'ব? যিসকলে লং টাৰ্ম ৰিটায়াৰমেণ্ট প্লানিং কৰি আছে তেওঁলোকৰ কাৰণে এই আঁচনিখন ভাল হ'ব। ফিউচাৰত ইনকম ইনক্ৰিজ কৰিবলৈ বিচৰা লোকসকলৰ কাৰণে, মডাৰেট ৰিস্ক ল'ব পৰা যিসকল ইনভেষ্টৰ আছে তেওঁলোকৰ কাৰণে এই আঁচনিখন ভাল হ'ব। এতিয়া সহজতে যদি আমি তুলনা কৰিবলৈ যাওঁ কোনখন আঁচনি কাৰ কাৰণে ভাল হয়, পেঞ্চন ফাণ্ড এণ্ড ৰেগুলেটৰী ডেভেলপমেণ্ট এণ্ড ৰেগুলেটৰীয়ে যি শেহতীয়াকৈ 3খন আঁচনি ঘোষণা কৰিছিলে NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে, প্ৰথমখন হ'ল এনুইটি, ৰিস্ক কম, মান্থলি ইনকমটো ফিক্স থাকিব, তাৰপিছত গ্ৰ'থ চান্সটো কম থাকিব, বেষ্ট ফৰ ছেফ পেঞ্চন। আৰু তাৰ পাছৰটো হ'ল SUR, বেছি ৰিস্ক থাকিব, ভেৰিয়েবল হৈ থাকিব মান্থলি পেঞ্চনটো, আৰু গ্ৰ'থটো বেছি হোৱাৰ চান্স থাকিব,
আৰু লং টাৰ্ম গ্ৰ'থৰ কাৰণে সেইখন বেষ্ট হ'ব বুলি উল্লেখ কৰিছে। SPR হ'ল মধ্যম, মান্থলি যি ইনকম থাকিব, পেঞ্চন থাকিব, সেইটো ইনক্ৰিজ হোৱাৰ চান্স থাকিব, গ্ৰ'থ চান্সটো ভাল থাকিব, কিন্তু ৰিটায়াৰমেণ্টৰ সময়ত এটা বেলেঞ্চ হিচাপে ৰিটায়াৰমেণ্ট হ'ব। সাধাৰণতে কোনটো বেছি ভাল হ'ব? যিসকলে বেছি ছেফ ফিক্স ইনকম বিচাৰে তেওঁলোকে এনুইটিৰ ফালে যাব পাৰিব, বেছি ৰিটাৰ্ণ আৰু গ্ৰ'থ বিচাৰিলে SUR ফালে যাব পাৰিব, বেলেঞ্চ আৰু ফিউচাৰ ইনকম ইনক্ৰিজ হ'লে SPR ফালে যাব লাগিব। এতিয়া শেহতীয়াকৈ যিখিনি ইনফৰমেশ্যন প্ৰকাশ হৈছে যে বহু ফাইনেন্সিয়েল এক্সপাৰ্টে ক'বলৈ বিচাৰে যে মাত্ৰ ট্ৰেডিশ্যনেল এনুইটিতকৈ SUR বা SPR লং টাৰ্মত অধিক লাভজনক হ'ব পাৰে, বিশেষকৈ যদি ৰিটায়াৰমেণ্টৰ পাছতো 20-25 বছৰ বা তাতকৈ বেছি সময় ইনকম লাগে। তে নিশ্চয়কৈ গম পাইছে বন্ধুসকল এটা কিমান বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে, আৰু সেইবাবেই কৈছোঁ এই ইনফৰমেশ্যনসমূহৰ সৈতে আপোনালোকে বিশেষকৈ NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে আপডেট হৈ থকাটো অতি বেছি প্ৰয়োজনীয় এই সময়ত, কিয়নো আপোনাৰ সমকক্ষ এজন কৰ্মচাৰীয়ে বেলেগ এটা স্কিম বাছনি কৰি ল'লে তেওঁৰ লগত উপযোগী হোৱা মেটচ কৰা, আৰু আপুনি যদি বাছনি নকৰে তেনেহ'লে হয়তো ৰিটায়াৰমেণ্টৰ সময়ত একেই চাকৰি একেই ৰেংক, কিন্তু ৰিটায়াৰমেণ্টৰ সময়ত হয়তো আপোনালোকৰ যি ৰিটায়াৰমেণ্টৰ ধন বুলি কোৱা যায় সেই ধনত হয়তো এটা পাৰ্থক্য নিশ্চয়কৈ দেখা পাব। সৰু সুৰা পাৰ্থক্য নহয়, ডাঙৰ পাৰ্থক্য দেখা পাব। তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সহায় হোৱাকৈ শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।